নমস্কাৰ আৰু জয় আই অসম। আমি আজিৰ ভিডিঅ'টোত ডিলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথা পাতিম আৰু কিয় পাতিম যিহেতু আপুনি যদি আৱেৰ আছে যোৱাকালি ৱমেন ৰিজাৰ্ভেশ্যন বিলটো পাছ হোৱা নাই। চ' সেইকাৰণে আমাৰ ডিলিমিটেশ্যন কমিশ্যন বহুত ইম্পৰ্টেণ্ট হৈ যায় কিয় ৱমেন ৰিজাৰ্ভেশ্যন বিল লগত জড়িত আছে ডিলিমিটেশ্যন কমিশ্যন। আৰু যিহেতু এইবাৰ ইলেকশ্যন হৈছে আমাৰ অসমত along with the 4 states of India, চ' ডিলিমিটেশ্যন কমিশ্যন এনেও ইম্পৰ্টেণ্ট হৈ যায়। চ' মই কাৰেণ্ট প্লাছ ষ্টেটিক মিলাই কিনি এইবাৰ প্ৰিলিমছ কাৰণে কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে এই টপিক সেইটো মই দেখাব গৈ আছোঁ। এণ্ড বিফ'ৰ ষ্টাৰ্টিং আপোনালোকে যদি ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড লাইক কৰা নাই প্লিজ কৰি দিব। ইট গিভছ লট অফ মটিভেশ্যন এণ্ড এনকাৰেজমেণ্ট টু কিপ অন ব্ৰিংগিং ছাচ কাইণ্ড অফ ভিডিঅ'জ। এণ্ড ছেকেণ্ডলি এটা সৰু ডিছক্লেইমাৰ দিব বিচাৰিছোঁ, প্লিজ স্কিপ নকৰিব। স্কিপ কৰিলে আকৌ এক্সামত কুৱেশ্যন স্কিপ কৰিব লাগিব যদি আহে, কিয় স্কিপ কৰাটো আমাৰ ভাল নহয়। ইয়াত কনচেপচুৱেল ক্লেৰিটিটো চবচে বেছি ইম্পৰ্টেণ্ট কিয় দিছ ইজ নট এ ওৱান ডে এক্সাম। ইয়াত আপুনি যদি টপিক বুজি কিনি নাযায় এক্সামত ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনত ফাঁচি যাব। চ' স্কিপ নকৰিব ফাৰ্ষ্ট অফ অল। এণ্ড ছেকেণ্ডলি এটা ডিছক্লেইমাৰ যে কোনোবা যদি কাৰোবাৰ যদি আছাম হিষ্ট্ৰী, আছাম কালচাৰ, আছাম জগ্ৰাফী আৰু ইণ্ডিয়ান জগ্ৰাফীৰ নোটছ লাগে হেণ্ড ৰিটেন, মোৰ পাৰ্চনেল নোটছ এভেইলেবল আছে এট এ ভেৰি মিনিমাল কষ্ট। আপোনালোকে কেনেকুৱাভাৱে পাৰ্চেছ কৰিব পাৰে ক'লে মই কমেণ্ট ছেকশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংকটো দিয়া থাকিব। আপুনি সেই লিংকটো গৈ কিনি গ্ৰুপটোত জইন কৰক। গ্ৰুপটোত জইন কৰাৰ পাছত মোৰ কাৰণে পাৰ্চনেলি DM কৰক নোটছ বুলি কৈ, মই তাৰ পাছত ফাৰ্ডাৰ প্ৰচিডিউৰটো বুজাই দিম, ঠিক আছে। চ' বিনা দেৰি কৰি আজিৰ টপিকটো শুৰু কৰোঁ। চ' যোৱাকালি যোনটো ৱমেন ৰিজাৰ্ভেশ্যন বিলৰ কথা হ'ল, ইট ৰিলেটছ উইথ 131st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। ইয়াত CAB লিখিছোঁ মই, ঠিক আছে, CAB ডেট মিনছ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল হয়, ঠিক আছে, এক্ট হোৱা নাই। পাছ হ'লে এক্ট হৈ গ'লে হয়, ঠিক আছে। চ' 131st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল 2026 ৱমেন ৰিজাৰ্ভেশ্যন এণ্ড ডিলিমিটেশ্যন, অ'কে। চ' মই ফাৰ্ষ্টত এই বিলটো বুজাই দিওঁ, তাৰপাছত মই ডিলিমিটেশ্যনটো বুজাই আছোঁ, ঠিক আছে, কিয় দুটাই ইম্পৰ্টেণ্ট। নাম্বাৰ 1 প্ৰিলিমছ কাৰণেতো ইম্পৰ্টেণ্টেই, নাম্বাৰ 2 মেইনছত যদি যায় মেইনছতো ইম্পৰ্টেণ্ট, ঠিক আছে। চ' 131st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলে কি কৈছিলে, আমাৰ লোকসভাত 543 কেপাচিটি দেই। এতিয়া এই যোনটো বিল আহিব, এই বিলটো যদি পাছ হ'লে হয় মানে 850 ছিটছ হ'লে হয়, মানে বঢ়ালে হয়। এতিয়া কিয় বঢ়ালে হয় মই এইটো কৈ আছোঁ, ঠিক আছে। 850 ছিটছ বঢ়ালে 815টা ষ্টেটক দিলে হয় আৰু 35টা পোষ্ট UTক দিলে হয়, ডেট ইজ ইউনিয়ন টেৰিটৰিজ, ঠিক আছে। চ' ৱমেন ৰিজাৰ্ভেশ্যন বিল সিহঁতে আনিব এইকাৰণে বিচাৰি আছে কিয় যোনটো আমাৰ ৰিজাৰ্ভেশ্যন আছিল ন ৱমেন কাৰণে 1/3 ৰিজাৰ্ভেশ্যন, আপুনি সিহঁতে চাব লোকেল গভৰ্নেন্স লেভেলত, ডেট ইজ পঞ্চায়ত এটচেট্ৰা, ঠিক আছে, যোনকেইটা আমাৰ লোকেল লেভেলছ গভৰ্নেন্সত অলৰেডি ৱমেন কাৰণে ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। কিন্তু লোকসভা আৰু ষ্টেট এছেম্বলিত মানে এই 1/3 ৰিজাৰ্ভেশ্যনটো নাই। সেইটো আগতে অনা কথা আছিল কিন্তু কিবা কাৰণতে সিহঁতে আনিব পৰা নাই। চ' এইবাৰৰ চৰকাৰে কৈছে যে আমি 2029ত ইমপ্লিমেণ্ট কৰিম। চ' আমাৰ কাৰণে জল্দি কি কয় এই বিলটো পাছ কৰা জৰুৰী, ঠিক আছে। এতিয়া এই বিলটো ক'ৰ পৰা ৰিলেট কৰে ক'লে মই কৈ আছোঁ, একচুৱেলি 1/3 ৰিজাৰ্ভেশ্যন অফ ৱমেনটো অলৰেডি বহুত পুৰণা বিল হয়। পুৰণা বিল ক'লে ইমানো পুৰণা নহয়, 2023ত নাৰী শক্তি বন্দনা অধিনিয়ম বুলি কৈ এটা কি কয় বিল অনা হৈছিল 2023ত, যোনটোৱে 1/3 ৰিজাৰ্ভেশ্যন ৱমেনক দিব আছিল লোকসভা আৰু ষ্টেট লেজিছলেটিভ এছেম্বলি, ঠিক আছে। এতিয়া মনত ৰাখিব ইয়াত ষ্টেট লেজিছলেটিভ এছেম্বলি আছে। এতিয়া APSC ইয়াত কি কৰিব যদি কুৱেশ্যন দিয়ে, যিহেতু নাৰী শক্তি বন্দনা অধিনিয়ম লগত ৱমেন ৰিজাৰ্ভেশ্যন জড়িত আছে, চ' ইয়াত ৰাজ্যসভা দি দিব, অ'কে, ৰাজ্যসভা দি দিব। চ' ৰিমেম্বাৰ এইটো ৰাজ্যসভা নহয়, লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি। চ' দিছ আৰ দ্য ট্ৰেপ এৰিয়াজ, মতলব কোড ট্ৰেপিং এৰিয়াজ বাই APSC. So remember that Lok Sabha and State Legislative Assembly, okay. And এইটো কেতিয়া ইমপ্লিমেণ্ট হ'লে হয়, পোষ্ট ডিলিমিটেশ্যন, মানে যোনটো আমাৰ নেক্সট ডিলিমিটেশ্যন হ'লে হয় তাৰ পাছত আমাৰ মানে যোনটো আফটাৰ চেঞ্চাছ অফ 2021 এই 1/3 ৰিজাৰ্ভেশ্যনটো আমাৰ ৱমেনক দিয়া হ'লে হয়। এতিয়া এই চেঞ্চাছ অফ 2021 আমিতো 2011 চেঞ্চাছে পঢ়িছোঁ নহয় জানো, 2021 চেঞ্চাছ হ'বই পৰা নাই ডিউ টু হোৱাট, ডিউ টু ক'ভিড, ঠিক আছে। ডিউ টু ক'ভিড এই চেঞ্চাছ 2021 হ'ব পৰা নাই। চ' এতিয়াৰ চেঞ্চাছ যোনটো চলি আছে, আপোনালোকে যদি আৱেৰ আছে আমাৰ নতুন চেঞ্চাছ চলি আছে 2026-2027ত, কিন্তু এই ডাটা 26-27ৰ যদি আপুনি চেঞ্চাছটো চায়,
ইটোৰ ডাটা ফেক্টছ ফিগাৰ পাবৰ কাৰণে বহুত দেৰি হ'ব, যিহেতু পলিটিকেল ডিলে হ'ব। এতিয়া পলিটিকেল ডিলে কিয় হ'ব মই কৈ আছোঁ, বিকজ অফ দ্য চাউদাৰ্ণ ষ্টেট, অ'কে, চাউদাৰ্ণ ষ্টেটৰ কাৰণে পলিটিকেল ডিলে হ'ব পাৰে, আৰু লগত এডমিনিষ্ট্ৰেটিভ ডিলে, যিহেতু ইণ্ডিয়া ইজ ওৱান অফ দ্য মষ্ট পপুলাছ কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। চ' চেঞ্চাছ কৰা ইমান সহজ কথা নহয়। চ' সেইটো কাৰণে আমাৰ এইবাৰৰ চৰকাৰে এইটো ভাবি আছিল যে আমি যোনটো ৱমেন ৰিজাৰ্ভেশ্যন 2029ত অনা কথা আছিল, এইটো 2011 চেঞ্চাছ দি আমি কৰি দিওঁ, ঠিক আছে। যিহেতু 2026-27 চেঞ্চাছ অহাৰ বহুত টাইম আছে, মানে পলিটিকেল ডিলেটো হ'বই আৰু এডমিনিষ্ট্ৰেটিভ ডিলেও হ'ব। পলিটিকেল ডিলে কেনেকুৱাকৈ হয়, কিয় কি ডিলিমিটেশ্যন চাক আমাৰ বাউণ্ডেৰী ৰিএৰেঞ্জমেণ্ট হয়, আৰু এইটো দি আমাৰ ছিটছো ৰিপ্ৰেজেণ্ট হয়, ঠিক আছে, ইন লোকসভা। চ' কি হয়, পপুলেশ্যন বেচিছত আমাৰ MLAs কেইটা আহে, যদি আপুনি সিহঁতে জানে, ঠিক আছে। চ' চাউদাৰ্ণ ষ্টেটত কি হৈছে, সিহঁতে পপুলেশ্যন বহুত ৱেল কণ্ট্ৰল কৰিছে, কিন্তু আপুনি যদি নৰ্থ ইণ্ডিয়ান ষ্টেট চাই, ইয়াত পপুলেশ্যন কণ্ট্ৰল হোৱা নাই, বাঢ়ি গৈছে বহুত। চ' যদি এতিয়া পপুলেশ্যন বেচিছত যদি ৰিপ্ৰেজেণ্টেশ্যন যায় লোকসভাত, তে চাউদাৰ্ণ ষ্টেটেতো মানে মাৰ খাব, মানে লাইক লছ হ'ব সিহঁতৰ ন, কিয় কি সিহঁতৰ পপুলেশ্যন সিহঁতে কণ্ট্ৰল কৰি ৰাখিছে, যোনটো ভাল কথা, ঠিক আছে। কিন্তু আমাৰ নৰ্থ ইণ্ডিয়া ষ্টেটে পপুলেশ্যন কণ্ট্ৰল কৰা নাই, বহুত সিহঁতৰ বেছি পপুলেশ্যন হৈ গৈছে। ফৰ এক্সাম্পল UP ক'ব পাৰা, ঠিক আছে। চ' UPত বেছি ৰিপ্ৰেজেণ্টেশ্যন হ'ব, মানে বেছি মেম্বাৰ্ছ ওলাব, যিহেতু ইয়াত কৈছে 543 পৰা 850 ছিটছ হ'ব ন লোকসভাৰ, তে ইয়াত UP ৰিপ্ৰেজেণ্টেশ্যন বেছি থাকিব, যাৰ তাত পপুলেশ্যন বেছি তাৰ তাত ৰিপ্ৰেজেণ্টেশ্যন বেছি হ'ব, যিহেতু সিহঁতে পপুলেশ্যন কণ্ট্ৰল কৰা নাই, যোনটো এটা বেয়া কথা। কিন্তু যিহেতু আমাৰ চাউদাৰ্ণ ষ্টেটকেইটাই পপুলেশ্যন কণ্ট্ৰল কৰিছে, সিহঁতেতো ভাল কাম কৰিছে, কিন্তু সিহঁতৰ পলিটিকেল বেকফায়াৰ হৈ গ'ল নহয় এই কথাটো লৈ, কিয় কি সিহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন কম হৈ যাব, যিহেতু সিহঁতে অলৰেডি পপুলেশ্যন কণ্ট্ৰল ৰাখিছে। চ' সিহঁতৰ ৰিপ্ৰেজেণ্টেশ্যন ইন লোকসভা উইল বি লেছ এজ কম্পেয়াৰ্ড টু দি আদাৰ ষ্টেটছ। চ' সেইকাৰণে সিহঁতে এই চেঞ্চাছ 26-27 কাৰণে মানে ছাপৰ্ট নকৰিব। চ' পলিটিকেল ডিলে হোৱাটো একদম মানে অলমষ্ট চিয়'ৰ আৰু এডমিনিষ্ট্ৰেটিভ ডিলেটো হ'ব, যিহেতু মই ক'লোঁ ইণ্ডিয়া ইজ ওৱান অফ দ্য নহয়, দি লাৰ্জেষ্ট পপুলাছ কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। চ' এডমিনিষ্ট্ৰেটিভ ডিলে হোৱা একদম চিয়ৰিটি আছে। চ' সেইটো কাৰণে চৰকাৰে ভাবিছে যে আমি 2011 চেঞ্চাছ দি পাতোঁ এই 1/3 যোনটো আমি ৱমেন ৰিজাৰ্ভেশ্যন আনিব বিচাৰিছোঁ, যোনটো আমি 2029ত ইমপ্লিমেণ্ট কৰিম। এতিয়া মই কৈ আছোঁ যে 2029তে কিয় আনিব বিচাৰি আছে, ঠিক আছে। এতিয়া অলপ ইয়াত আহি যাওঁ। একচুৱেলি আমাৰ এতিয়া যোনটো ডিলিমিটেশ্যন চলিছিল, সেইটো ফ্ৰজেন হৈ গৈছিল, যোনটো ছিট বেচিছত ডিলিমিটেশ্যন হোৱা, এইটো 1971 চেঞ্চাছ দি ফ্ৰজ হৈ গৈছিল, ঠিক আছে। 2011 চেঞ্চাছ দি হোৱা নাছে। চ' 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট জানেই চাগে যদি পলিটি পঢ়িছে। চ' এই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টে ফ্ৰিজ কৰি দিছে 2001 মানে পৰ্যন্ত, যে ডিলিমিটেশ্যন নকৰিব 2001 পৰ্যন্ত, আমাৰ কাৰণে টাইম দিয়ক, ঠিক আছে। চ' 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আকৌ আনিছে, আকৌ এই টাইমটো আৰু এক্সটেণ্ড কৰিছে। এতিয়া 2001ত এতিয়া নকৰোঁ, আমি 2026ত কৰিম, যোনটো আমাৰ এই ডিলিমিটেশ্যন হৈ কিনি যোনটো আমাৰ ছিট বাঢ়াৰ কথা ন, সেইটো আমি এতিয়া 2001ত নহয় 2026ত কৰিম ক'লে, ঠিক আছে। চ' এই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এণ্ড 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এইটো ইম্পৰ্টেণ্ট হৈ যায় এইবাৰ প্ৰিলিমছ কাৰণে, ঠিক আছে। কিহৰ লগত জড়িত, এনেইতো বহুত বস্তুৰ লগত জড়িত, কিন্তু ডিলিমিটেশ্যন লগত যে জড়িত 42nd 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। চ' এইটো হ'ল আমাৰ ডিলিমিটেশ্যনৰ কথা। চ' ডিলিমিটেশ্যন লাষ্ট আমাৰ 2002ত হৈছিল, এণ্ড তাত খালি বাউণ্ডেৰীজটো আমাৰ ৰিএডজাষ্ট কৰা হৈছিল, ছিট কোনো মানে ৰিএডজাষ্ট কৰা নহৈছিল, কিয় কি আমাৰ মানে মানা নাছিল। 1971 চেঞ্চাছে আমি ফ'ল' কৰি আছিলোঁ, কিয় কি যেতিয়া ডিলিমিটেশ্যন হয় বাউণ্ডেৰীৰ লগত মানে ছিটো ৰিএৰেঞ্জ হয়, লোকসভা ছিটছকেইটা মানে পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনকেইটা, কিন্তু সেইটো মানে ফ্ৰজ কৰা হৈছিল ফ্ৰম দ্য 1971 চেঞ্চাছ, ঠিক আছে। তাৰপাছত 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আহিল, এই একটে ক'লে যে 2001 পৰ্যন্ত আমি নকৰোঁ। তাৰপাছত আকৌ 84 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আহিল, এই একটে আকৌ ক'লে যে নাই আমি 2001 হয় 2026 আমাৰ লগে আমাক এৰক, মানে আমি 2026ত গৈ কৰিম।
ঠিক আছে। চ' এতিয়া যিহেতু 2026 চলি আছে এই বছৰটো, চ' এইবাৰ চৰকাৰে ভাবি আছে যে এতিয়াতো অলৰেডি টাইমটো আহি গ'ল, চ' সেইকাৰণে 2029ত ইমপ্লিমেণ্টেশ্যন হওক বুলি কৈ 2011 চেঞ্চাছৰ ওপৰত ৱমেন ৰিজাৰ্ভেশ্যনটো দিব বিচাৰিছে। যিহেতু 26-27 চেঞ্চাছ জাষ্ট শুৰু হৈছে আৰু পলিটিকেল ডিলে হ'বই পাৰে, এডমিনিষ্ট্ৰেটিভ ডিলে হ'ব পাৰে, সেইটো কাৰণে সিহঁতে আকৌ 2029ত ইমপ্লিমেণ্ট কৰিব নোৱাৰিব, যোনটোৱে কনফ্লিক্ট কৰিব এই আইডিয়াটো লৈ দ্য টাইম লাইন এক্সটেণ্ডেড বাই 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, এইটো হ'ল 2026। চ' সেয়া কাৰণে এই কেছটো গোটেই আছিল, বাট যিহেতু এট দি এণ্ড অফ দ্য ডে পাছ হোৱা নাই, চ' ইট ইজ এ গুড বেড মই নকওঁ আৰু। এতিয়া একো ক'ব নোৱাৰি এইটোত, কিবা টিপ্পনী কৰিলে বিকজ অপিনিয়ন ভেৰিজ ফ্ৰম পাৰ্চন টু পাৰ্চন, চ' মই ইয়াত একো অপিনিয়ন দিব নিবিচাৰোঁ। এতিয়া গোটেই কেছটো বুজি গ'ল, আৰু মই ক'লোঁ নহয় ইয়াত লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি, ৰাজ্যসভাত ট্ৰেপ দিব পাৰে। এতিয়া আমাৰ এক্সাম কাৰণে ডিলিমিটেশ্যনটো ইম্পৰ্টেণ্ট, যিহেতু এবাৰ ইলেকশ্যন হৈছে, আকৌ যোৱাকালি ৱমেন ৰিজাৰ্ভেশ্যন বিল পাছ হোৱা নাই, ঠিক আছে। চ' ডিলিমিটেশ্যন পৰা কি কুৱেশ্যন আহিব পাৰে? নাম্বাৰ 1টো ডিলিমিটেশ্যন কেইবাৰ হৈছে? ডিলিমিটেশ্যন 4 টাইমছ হৈছে, মনত ৰাখিব। ডিলিমিটেশ্যন 4 টাইমছ হৈছে, ডেট ইজ ইন 1952, 1963, 1973 এণ্ড 2002। 2002টো লাষ্ট, মানে লাষ্ট ৰিচেণ্ট ডিলিমিটেশ্যন 2002ত হৈছে, ঠিক আছে। ডিলিমিটেশ্যন কমিশ্যন কোনে চেয়াৰ কৰে? চেয়াৰ বাই ৰিটায়াৰ্ড, অ'কে, ৰিটায়াৰ্ড, নট মতলব এইটো ৱৰ্কিং জাজটো নহয়, মানে ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট, অ'কে, SC লিখিছোঁ মই ইয়াত, ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট। আৰু মেম্বাৰ্ছকেইটা কোন থাকে? চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া আৰু ষ্টেট ইলেকশ্যন কমিশ্যনাৰ অফ দ্য কনচাৰ্ণ ষ্টেট, য'ত ডিলিমিটেশ্যন হৈ আছে, ঠিক আছে। চ' তাৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰকেইটা থাকে, চ' মেম্বাৰ, অ'কে। আৰু আছে এছ'চিয়েট মেম্বাৰ কিবা কিবি, মই এছ'চিয়েট মেম্বাৰকেইটা ইমান মেনশ্যন কৰা নাই, যিহেতু ইমান ইম্পৰ্টেণ্ট নহয়। চেয়াৰমেনটো হ'ল আমাৰ ৰিটায়াৰ্ড জাজ অফ সুপ্ৰিম কোৰ্ট, ডিলিমিটেশ্যন কমিশ্যনৰ, আৰু মেম্বাৰটো কোন হয়? চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া এণ্ড ষ্টেট ইলেকশ্যন কমিশ্যনাৰ অফ দ্য কনচাৰ্ণ ষ্টেট, অ'কে। এই দুটা কথা প্ৰিলিমছ পইণ্ট অফ ভিউত মনত ৰাখিব, ঠিক আছে। ডিলিমিটেশ্যন কেইবাৰ হৈছে? 4 টাইমছ হৈছে, এই কথাটো পূৰা মনত ৰাখিব, ঠিক আছে। লাষ্ট 2002ত হৈছিল, অনলি বাউণ্ডেৰীজ আমাৰ ৰিএডজাষ্ট কৰা হৈছিল, চিট ৰিএডজাষ্ট কৰা হোৱা নাছিল, ঠিক আছে। আৰু এই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এণ্ড 84th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কিমান লগে কি ফ্ৰিজ কৰিছে কৰা নাই, এই বস্তুটো পঢ়ি যাব, ঠিক আছে। এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডিলিমিটেশ্যনৰ কমিশ্যনৰ যোনটো ডিচিশ্যন থাকে ন, এইটো ফাইনেল থাকে আৰু বাইণ্ডিং থাকে। বাইণ্ডিং মানে ইমপ্লিমেণ্ট হ'ব, এইটো ফ'ল' কৰিবই লাগিব, বুজিলেনে? এইটো ফাইনেল আৰু বাইণ্ডিং থাকে আৰু কেন নট বি চেলেঞ্জ ইন কোৰ্ট। এতিয়া ইয়াত বহুত মানুহে ডাউট কৰি লয়, কিয় কি কোৰ্টে অলমষ্ট এভৰিথিঙত জুডিচিয়েল ৰিভিউ মানে ৰাখেই, কিন্তু ইয়াত এনেকুৱা নাই, কেন নট বি চেলেঞ্জ ইন কোৰ্ট। মানে ডিলিমিটেশ্যন কমিশ্যনে যি ডিচিশ্যন বনাব, সেই ডিচিশ্যনটো আপুনি কোৰ্টত চেলেঞ্জ কৰিব নোৱাৰে। ডিলিমিটেশ্যন কমিশ্যনৰ ডিচিশ্যনটো ফাইনেল থাকে আৰু বাইণ্ডিং থাকে এণ্ড কেন নট বি চেলেঞ্জ ইন কোৰ্ট। চ' এই কথাটো একদম ভালকৈ মনত ৰাখিব, ঠিক আছে। চ' আজিৰ কাৰণে এইটোৱে, ষ্টে টিউন এণ্ড অল দ্য বেষ্ট।